হাজোৰ ৰাজাবজাৰ সাতদলাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ। কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ ৰাজাবজাৰ সাতদলাত অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশক লৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে আবেলি কলিতাকুছিৰ চকত চুলি কটাবলৈ গৈছিল সাতদলাৰ আখতাৰ হুছেইন নামৰ ছাত্ৰগৰাকী। তেতিয়াৰ পৰা নিৰ্দিষ্ট হৈ আছে সাতদলাৰ আইনুদ্দিন আলী আৰু জাহানাৰা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান আখতাৰ হুছেইন। হাজো কলিতাকুছিৰ চিভি ৰমন পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আখতাৰৰ নিৰ্দেশৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। ছাত্ৰ আখতাৰৰ অপহৰণকাৰী তথা মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। একমাত্ৰ পুত্ৰ সন্তানৰ নিৰ্দেশৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। ইতিমধ্যে আখতাৰৰ নিৰ্দেশৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো থানাত দাখিল কৰিছে এজাহাৰ। কোনো লোকে আখতাৰৰ সন্ধান পালে 6001186012 আৰু আনটো নম্বৰ 8822346870 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। যোৱাকালি চাৰে দহটামান বজাত ল'ৰাটোক আমি ঘৰত থৈ আমি দুয়োটাই বিয়া খাব গৈছিলোঁ। যোৱাতে তাক সুধিছিলোঁ যে তুমি বিয়া খাব যাবা নেকি? যি আম্মা মই নাযাওঁ, মই ঘৰত থাকিম, গতিকে আপোনালোকে যাওক। তেতিয়া মই কৈছিলোঁ যি তুমিতে ঘৰত থাকিবা আৰু ঘৰত থাকি সুৰেৰে হেঁতে ভাত দিব, ভাত খাই ধুনীয়াকৈ টিভি চিভি চাই থাকিব। তাৰে পিছত আৰু আকৌ চুলি কাটিবা কলিতাকুছিৰ যোৱাৰ কথা আছে। চুলি কাটিবলৈ খুৰাহঁতক কৈছে যে মই চুলি কাটিবলৈ যাম, কলিতাকুছিত আহি ভাত খাম। তেতিয়াৰ পৰাই নাই ল'ৰাটো। কি নাম আছিলে? আখতাৰ হুছেইন। কিবা পঢ়ি আছিল? পঢ়ি আছিল, ক্লাছ 8ত পঢ়ি আছিল, শিৱৰাম পাব্লিক স্কুলত। শিৱৰাম পাব্লিক স্কুলত। এতিয়া ক'ত যোৱা বুলি ভাবে আপোনালোকে? আমি যোৱা মানে আজিকালি দিনকাল বয়া কোনোবা বান্ধৱীৰ লগত যোৱা বুলি সন্দেহ যায়ো, সেনেকুৱা চলি আছে। কোনোবা অপহৰণ কৰিব পাৰে নেকি তাত? শুনক চাই এতিয়াৰ দিনত সেইবিলাক ওলছি যাতে সেই হোৱাটো সন্দেহ ভাবোঁ। তাৰমানে কালিৰে পৰা নাই? কালিৰ পৰাই নায়েই। কোনো মানুহ যে বহিৰাজ্যত নি বিক্ৰী কৰে তেনেকুৱা মানুহৰ হাতত পৰিছে নেকি? সেনেকুৱা হাতত পৰিব পাৰে, যিহেতুকে হৈছি সেনেকুৱা। আপোনালোকে আৰক্ষীক জনাইছে? জনাইছোঁ। হাজো আৰক্ষী থানাত? হাজো আৰক্ষী থানাত। ছাৰ, কালিৰ পৰাই আখতাৰ হুছেইন সন্ধান হৈ আছে। আমি যোৱাকালি আমি নলবাৰী আমি আলহী খাব গ'লোঁ, তাক ঘৰত থৈ। সি কৈও গ'লোঁ আমি যে তুমিও যোৱা। সি ক'লা আব্বা আমি নাযাওঁ, তোমালোকে যোৱা। বোলে ঠিক আছে, তুমি ঘৰত থাকিবা, ভাত পানী আছে খোৱা লোৱা কৰিবা, আৰু দুপৰীয়া তোমালোকক খুৰীৰে এতে দিব, আৰু তুমিতো একো নাযাবা। এনেকৈ কৈ আমি গ'লোঁ। 9:30 বজাত আমি নলবাৰী পালোঁ 10 বজাত। আমি 10 বজাত নলবাৰী পাই আমি আৰু না চিন্তা না ভাব মানে বিয়া খাব গৈছোঁ আৰু। আমি ৰাতি 3টা বজাতে ঘৰৰ পৰা ফোন কৰিছে খুৰাহঁতে, কৈছে যে আখতাৰ নাই। তেতিয়া আমি আৰু মানে দেখি হৈ গৈছোঁ আৰু যে আখতাৰ ক'ত গ'ল, যে দৰ্জা খোলাই আছে, আখতাৰ নাই। তেতিয়া আমি আৰু তাড়াতাড়ি আমি গুচি আহিলোঁ। গুচি আহোঁতে আমি নলবাৰীৰ পৰা আহোঁতে 5:30 বাজি গ'ল। আহি দেখা পাওঁ যে আখতাৰ নায়েই ঘৰত, দৰ্জা খোলাই আছে। দৰ্জা মাৰাও নাই, খোলাই আছে। আমি আকৌ আহি চাওঁ যি মই কলিতাকুছিত গ'লোঁ, মই অলপ ঘূৰা ফুৰা কৰিলোঁ, লগৰ ল'ৰাক সুধিলোঁ যে আখতাৰক দেখিছা নেকি, ক'ৰবাত গৈছে নেকি, এনেকৈ সোধা পোছা কৰিলোঁ। কৈছে আমি দেখা নাই। তাৰে পৰাই চকত গ'লোঁ। চকত যাওঁতে এজনে ক'লা যে মই 10:30 বজাত চকত দেখা পাইছোঁ। মই বোলে দেখা পাইছোঁ, কি কৈছিল যে চুলি কাটিব অহা বুলি কৈছে। তেতিয়া মই ক'লোঁ ঠিকে আছে, চুলি কাটিব অহাৰ পাছ, ল'ৰাটো এতিয়া ঘৰতে নাই। এতিয়া ৰাতি আমাৰ আৰু ঘৰত আৰু ভাগৰ লাগিল। ল'ৰা এজনে ঘৰত ক্লাছ 8ত পঢ়ি আছে, শিৱৰাম। থানাত গ'লোঁ। থানাত যাই আমি এজাহাৰ দিলোঁ, ল'ৰাটো আমাৰ ঘৰত 11 বজাৰ পৰাই ঘৰত নাই। আমি থানাত জনাই আহি আকৌ বিচাৰ খবৰ কৰিলোঁ, আৰু চাৰিওফালে আমি
সুধা পইচা আলহী বান্ধৱী যিয়ে যেনাম আছে আমি সুধা পইচা কৰিলোঁ আৰু সুধা পইচা কৰিছে ক'তো আমি পোৱা নাই। এতিয়া কি সন্দেহ হয় আপোনালোকৰ? এতিয়া সন্দেহ হয় আজিকালি ল'ৰা বহুত 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 বেয়া ল'ৰা আছে, লগ বন্ধু আজিকালি ল'ৰাক বেয়া কৰাৰ কাৰণে বহুত লগ বন্ধু আছে। আমাৰ সন্দেহ হয় যে ই এনাম নাজানে, ল'ৰাটো এনাম জানাৰ ল'ৰা নহয়, তেহেঁতক কোনোবাই উৎসাহ দি এই কামটো চক্ৰান্ত কৰি কামটো কৰিছে। যোনে কৰিছে তো কোনোবাই অপহৰণ কৰিব পাৰে নেকি? অপহৰণ কৰাটো সন্দেহযুক্ত হয়। এতিয়া আজি যোৱা ৰাতিৰ পৰা যোৱাকালি 11টাৰ পৰা আজিলৈকে তাৰ কোনো অনুসন্ধানেই পোৱা নাই এতিয়ালৈকে। অপহৰণৰ সন্দেহ হয় আৰু আপোনালোকৰ জৰিয়তে আমাক যেনাম পাৰে যোগেদি আপোনালোকে যেনাম পাৰে আমাক সহযোগ কৰি আমাৰ ল'ৰাটো যাতে ওলাই দিয়ে আৰু আৰক্ষীক কি জনাব? আৰক্ষীকো আমি আহ্বান জনাম যে আমাক ল'ৰাটো অতি সোনকালে আমাক ওলাই দিয়ে যেন। আমি বহুত কষ্টত আছোঁ, আমাৰ ল'ৰাই এজন, আপোনালোকেও যাতে আমাৰ ল'ৰাটো ওলাই দিয়ে অনুৰোধ কৰিছে আপোনালোকে যাতে আমাৰ কাৰণে ল'ৰাটো অতি সোনকালে যাতে আমাক বিচাৰ খোচাৰ কৰি ওলাই যাতে আমাক দিয়ে যেন। নামটো কি লৈছে? ল'ৰাটোৰ নাম আখতাৰ হুছেইন, বয়স 16 চলি আছে। ঠাইখিনিৰ নাম কি? আমাৰ এখানটি ৰাজা বজাৰ সাতডলা বুলি কয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।